হয় আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে মিত্ৰ দল অসম গণ পৰিষদ আৰু আমি দেখুৱাইছো পৰিৱেশটো এনেদৰে অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থীক লগত লৈ এনেদৰে তত্ত্বাৱধায়ক অপূৰ্ব ভট্টাচাৰ্যই নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে আৰু আমি দেখুৱাইছো পৰিৱেশটো এই মুহূৰ্তত এইসকল দলীয় কৰ্মী সমৰ্থক সকলোৱে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন তাক লৈ এতিয়া তৎপৰতা গ্ৰহণ কৰাত পৰিলক্ষিত হৈছে তত্ত্বাৱধায়ক অপূৰ্ব ভট্টাচাৰ্যৰ কাষলৈকে আহিব বিচাৰিছো কেনেকুৱা যুদ্ধংদেহী হয় পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে এক প্ৰকাৰ ৰাইজৰ মাজত খলকনি সৃষ্টি কৰিছে আৰু আমি অসম গণ পৰিষদ দলে তেজপুৰ বিধানসভা সমষ্টিৰ ভুমুৰাগুৰি জিলা পৰিষদত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী এয়া নুৰুল হক ডাঙৰীয়া দলৰ অতি নিষ্ঠাবান কৰ্মী নুৰুল হকৰ নেতৃত্বত ভুমুৰাগুৰি জিলা পৰিষদৰ আমি ভুমুৰাগুৰি ৰাজগড় দুলাবাৰী নপাম এই চাৰিখন পঞ্চায়তত আমি আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়াই দিছোঁ গাঁও সভাৰ সদস্যসকল যিহেতুকে এইবাৰ নিৰ্দলীয় ৰাইজে যাক য'ত যেনেকৈ বিচাৰিছে তেওঁলোকে হৈছে কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী নুৰুল হকৰ হৈ এয়া আজি আমি এই দুলাবাৰী অঞ্চলত ৰাইজৰ সৈতে জনসংযোগ কাৰ্যসূচীত নামি পৰিছোঁ আমাৰ দৃঢ় বিশ্বাস আছে মিত্ৰ শক্তিয়ে সেই খাই মাৰিব কাৰণ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে যি বিকাশ আৰু উন্নতি আৰু উন্নয়নৰ পৰিকল্পনাৰে আগবাঢ়িছে আমি সৰ্বসাধাৰণ ৰাইজে তাৰ সুযোগ লাভ কৰক সুবিধা লাভ কৰক সেই সংকল্প লৈয়ে আমি ৰাইজৰ ওচৰলৈ গৈছোঁ আৰু ৰাইজৰ ওচৰত কৈছোঁ ঘৰে ঘৰে আহিব প্ৰগতি হাতীয়েই দিব সেই গতি নিশ্চিতভাৱে আমি প্ৰাৰ্থীও আছে কথা পাতিম মই ৰাইজৰ পৰা সমূহীয়া এটা মন্তব্য লৈ বিচাৰিছোঁ কি কৰিব অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী জয়লাভ কৰিব নেকি ভুমুৰাগুৰি জিলা পৰিষদ আমাৰ আণ্ডাৰত থাকিব কি ক'ব কিমানটো আশাবাদী মই 100% আশাবাদী ৰাইজে সংকল্প লৈছে এইবাৰ পৰিৱৰ্তন বিচাৰিছে ৰাইজে ভুমুৰাগুৰি ৰাইজে পৰিৱৰ্তন বিচাৰিছে যে ইয়াত কংগ্ৰেছে জিকি থাকে কোনো উন্নতি নহয় এইবাৰ ৰাইজে সংকল্প লৈছে সেই সংকল্প হিচাপে মোকে ৰাইজে আদৰি লৈছে আৰু মই জিকিম বুলি আশা ৰাখিছোঁ আন এজন প্ৰাৰ্থীও আছে মই তেওঁৰ কাষলৈকে আহিব বিচাৰিছোঁ কিয় ভোট দিব আপোনাক ৰাইজে আচলতে আমাৰ পঞ্চায়তবিলাকত যিবিলাক দুৰ্নীতি হৈ আছিলে ইমান দিনে এই কংগ্ৰেছৰ দুৰ্নীতিখিনি মুক্ত কৰিব বুলি এইবাৰ ৰাইজ একে দৃঢ়তাৰে ওলাই আহিছে আৰু আমাৰ অসম গণ পৰিষদ দলক এইবাৰ ইমান ভালকৈ আঁকোৱালি লৈছে আৰু আমি দুৰ্নীতি মুক্ত কৰি আমাৰ ৰাইজক সহায় সহযোগ আৰু যিমানবোৰ সুবিধা এইবিলাক আমি দিব পাৰিম বুলিয়ে ৰাইজ এইবাৰ আমাৰ লগত একত্ৰিত হৈ আহিছে পূৰ্বতে এইখন জিলা পৰিষদ কিন্তু কংগ্ৰেছৰ দখলতে আছে কংগ্ৰেছৰ দখলত আছিল মানে দুৰ্নীতিৰ ইয়াতে ভূস্বৰ্গলৈ পৰিণত হ'ল আমি ক'বলৈ লাজ পাওঁ যে কবৰস্থানৰ দেৱালৰ পইচাও যদি কোনোবাই আত্মসাৎ কৰে মন্দিৰৰ চাৰিসীমাৰ দেৱালৰ পইচাও যদি কোনোবাই আত্মসাৎ কৰে দুখীয়া মানুহক ঘৰ দিম বুলি যদি কমিশ্যন আদায় কৰে আৰু তেনে মানুহে যদি ৰাইজৰ ওচৰত আহি আকৌ ভোট বিচাৰে ৰাইজে জানো তেওঁলোকক ভোট দিব কাৰণ সম্পত্তিৰ পাহাৰ গঢ়িছে ইয়াৰ ৰাইজৰ মুখে মুখে আমি স্বচ্ছ নিকা এক গ্ৰাম্য স্বৰাজ গঢ়ি তুলিবৰ কাৰণেই আমি এই সংকল্প লৈ ওলাই আহিছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে সন্মিলিতভাৱে আমি এই নিশ্চিতভাৱে দেখা পোৱা গৈছে এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ভুমুৰাগুৰি জিলা পৰিষদৰ অধীনস্থ এই দুলাবাৰীত আৰু অসম গণ পৰিষদ দলৰ তত্ত্বাৱধায়ক অপূৰ্ব ভট্টাচাৰ্য এতিয়া দিনে ৰাতিয়ে এনেদৰে প্ৰাৰ্থীসকলক লৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।